নমস্কাৰ ডিডি অসমৰ সংবাদ লহিতলৈ আপোনালোকক স্বাগতম ষ্টুডিঅত মই অবনী কুমাৰ চৌধুৰী বিতং বাতৰিৰ পূৰ্বে চাই লওঁ আহক আজিৰ বাতৰিৰ শিৰোনাম উৰিষ্যাৰ কটকত থকা আয়কৰ আপিল ন্যায়াধিকৰণৰ স্থায়ী কাৰ্যালয় ভিডিঅ' কনফাৰেন্সিং যোগে শুভ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ উৎপাদন আৰু ৰপ্তানি ব্যৱস্থাৰ উত্তৰণত সহায়ক হোৱাকৈ 10টা মুখ্য খণ্ডৰ বাবে উৎপাদনশীলতাৰ ভিত্তিত বোনাছ আঁচনিত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ জলশক্তি মন্ত্ৰালয়ৰ উদ্যোগত দ্বিতীয় ৰাষ্ট্ৰীয় জল বঁটা প্ৰদান অনুষ্ঠান জল সংৰক্ষণ কৰিবলৈ উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ আহ্বান অসম আৰক্ষীৰ প্ৰথম অনলাইন হেকাথন পুৰস্কাৰ প্ৰদান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৰাষ্ট্ৰভক্তিৰ মানসিকতাৰে কঠোৰ পৰিশ্ৰম কৰিবলৈ সকলোকে মুখ্যমন্ত্ৰীৰ আহ্বান আৰু ৰাজ্যত কোভিড আৰোগ্যৰ সংখ্যা বৃদ্ধি দেশত আৰোগ্যৰ হাৰ 92.56%। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উৰিষ্যাৰ কটকত থকা আয়কৰ আপিল ন্যায়াধিকৰণ চমুকৈ ITATৰ স্থায়ী কাৰ্যালয় তথা আৱাসগৃহৰ ভিডিঅ' কনফাৰেন্সিং যোগে শুভ উদ্বোধন কৰে উল্লেখযোগ্য যে উৰিষ্যাৰ কটকত থকা ITATৰ বৰ্তমানৰ ন্যায়াধীশ হ'ল ঝাৰখণ্ড আৰু উৰিষ্যা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ PP ভাট ITATৰ প্ৰথম ন্যায়াধিকৰণ 1941 চনৰ 25 জানুৱাৰীত গঠন কৰা হৈছিল উৰিষ্যাৰ কটকত থকা আয়কৰ আপিল ন্যায়াধিকৰণ 1970 চনৰ 23 মেত স্থাপন কৰা হৈছিল বিগত 50 বছৰ ধৰি কটকৰ এই ন্যায়াধিকৰণৰ কামকাজ ভাড়াঘৰৰ পৰাই চলি আছিল আজি এই নতুন ভৱন উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বৰ্তমানে কৰদাতাসকলে সমগ্ৰ কৰ ব্যৱস্থাটোতে ব্যাপক পৰিৱৰ্তন প্ৰত্যক্ষ কৰিছে তেওঁ লগতে কয় যে এতিয়া কৰদাতাসকলে কৰ ৰিফাণ্ডৰ বাবে মাহ ধৰি অপেক্ষা কৰিবলগীয়া নহয় দেশৰ বিকাশত অৰিহণা যোগোৱা লোকসকলে যেতিয়া সুৰক্ষা লাভ কৰে তেতিয়া তেওঁলোকে প্ৰশাসন ব্যৱস্থাৰ ওপৰত অধিক আস্থা প্ৰকাশ কৰে বুলিও প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে Ultra-modern record room, Office of Registry and space for Tax Bar Association and Chartered Accountants Library. इस वर्ष बजट में इनकम टैक्स का जो नया विकल्प दिया गया है वो और भी सरल है और टैक्स पेयर को अनावश्यक तनाव और खर्च से बचाता है इसी तरह विकास की गति तेज करने के लिए भारत को और ज्यादा इन्वेस्टमेंट फ्रेंडली बनाने के लिए कॉरपोरेट टैक्स में ऐतिहासिक कटौती भी की गई देश में ही लाखों युवाओं को रोजगार देने वाली मौजूदा कंपनियों के लिए कॉरपोरेट टैक्स घटाया गया है देश मैन्युफैक्चरिंग में आत्मनिर्भर बने इसके लिए नई घरेलू मैन्युफैक्चरिंग कंपनियों के लिए टैक्स रेट 15% किया गया है भारत के इक्विटी मार्केट में निवेश बढ़ाने के लिए डिविडेंड डिस्ट्रीब्यूशन टैक्स को भी खत्म किया गया है जीएसटी से भी दर्जनों टैक्स का जो जाल था वो कम हुआ है और ज्यादातर सामान और सेवाएं उन सेवाओं में टैक्स की दर भी बहुत कम हुई है দেশৰ উৎপাদন আৰু ৰপ্তানি ব্যৱস্থাৰ উত্তৰণত সহায়ক হোৱাকৈ 10টা মুখ্য খণ্ডৰ বাবে উৎপাদনশীলতাৰ ভিত্তিত বোনাছ আঁচনিত কেন্দ্ৰীয় কেবিনেটে আজি অনুমোদন জনায় আঁচনিখনৰ বাবে অনুমোদন জনোৱা খণ্ডকেইটা হ'ল ক্ৰমে দূৰ সংযোগ আৰু নেটৱৰ্কিং ঔষধ উৎপাদন অটোমোবাইল বস্ত্ৰ উদ্যোগ খাদ্য উৎপাদন ইত্যাদি কেবিনেট বৈঠকৰ অন্তত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে সংবাদ মাধ্যমৰ আগত কয় যে এই আঁচনিয়ে ভাৰতীয় উৎপাদকসকলক গোলকীয় প্ৰতিযোগিতাত ফেৰ মৰাত সহায় কৰিব তেওঁ লগতে কয় যে এই নতুন আঁচনিয়ে উৎপাদন আৰু ৰপ্তানি বৃদ্ধি কৰাৰ লগতে দেশত নিবনুৱাৰ সংস্থাপনো বৃদ্ধি কৰিব ইফালে আজি অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেটে আন্তঃগাঁথনি খণ্ডত ৰাজহুৱা আৰু ব্যক্তিগত অংশদাৰিত্বৰে কাৰ্যকৰী কৰিবলগীয়া প্ৰকল্পৰ বাবে 8,100 কোটি টকাৰ আৰ্থিক সাহায্য মুকলি কৰাৰ বাবে অনুমোদন জনায় কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই বিষয়ে সংবাদ মাধ্যমৰ আগত ঘোষণা কৰি কয় যে এই পুঁজি গোটা আৱৰ্জনাৰ ব্যৱস্থাপনা পানী যোগান শিক্ষা স্বাস্থ্য আদি খণ্ডত ব্যৱহাৰ কৰা হ'ব
मैन्युफैक्चरिंग हब बनना है तो ज्यादा चाहिए। हमारे यहाँ आयात ज्यादा होता है, निर्यात कम होती है। आज तक निर्यात और उत्पादन बढ़ाने के लिए बहुत सारे प्रयास किए गए, लेकिन उसमें ज्यादा सफलता नहीं मिली। आज मोदी सरकार ने यह फैसला किया कि 10 उत्पादन के प्रमुख क्षेत्रों में उत्पादन आधारित प्रोत्साहन राशि यानी प्रोडक्शन लिंक्ड इंसेंटिव दिया जाएगा, और कितना, लगभग 2 लाख करोड़ का। ये उत्पादन भी बढ़ाएगा, निर्यात भी बढ़ाएगा और रोजगार भी बढ़ाएगा। आत्मनिर्भर भारत को साकार करने की दृष्टि से यह निर्णय महत्व का होगा। एक मोबाइल और मेडिकल डिवाइसेस के बारे में पहले ही घोषणा हो चुकी, लेकिन आज का निर्णय 10 क्षेत्रों का इतना महत्वपूर्ण है कि लगभग 2 लाख करोड़, दिवाली के मौके पर एक उद्योग क्षेत्र को बहुत बड़ा तोहफा, और उससे देश का उत्पादन बढ़ेगा, निर्यात बढ़ेगी, रोजगार बढ़ेगा। An India which is strong enough to service its own domestic market, but also making sure that we are able to link up with the global value chains. So the decision to have one more PLI, productivity linked incentive based scheme, like the one which was earlier announced, and it's already gone to a good start. You know that the PLI scheme which was announced had already addressed the good need which was prevailing of the telephone manufacturers, mobile phone manufacturers, and so on. Therefore, keeping in mind, essentially to make sure that job creation happens, the selection of sectors have been determined on that basis. Job creation, sunrise sectors, looking at the GVC, getting India to link into the global value chain, and above all, the larger umbrella principle that we have to have self-reliant India. So it কেন্দ্ৰীয় চৰকাৰৰ জলশক্তি মন্ত্ৰালয়ে দুদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় ৰাষ্ট্ৰীয় জল বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰিছে। আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত তামিলনাডুক শ্ৰেষ্ঠ ৰাজ্য হিচাপে ৰাষ্ট্ৰীয় জল বঁটা প্ৰদান কৰা হ'ব। মহাৰাষ্ট্ৰ আৰু ৰাজস্থানক ক্ৰমে দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ ৰাজ্যৰ বঁটা প্ৰদান কৰা হ'ব। জলশক্তি মন্ত্ৰালয়ে অনুষ্ঠিত কৰা এই অনুষ্ঠান উদ্বোধন কৰি উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে জলসম্পদৰ সৎব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি জন আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনায়। তেওঁ লগতে নতুনকৈ নিৰ্মাণ কৰা প্ৰতিটো গৃহতেই বৰষুণৰ পানী সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা বাধ্যতামূলক কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। হ্ৰাস কৰা, পুনৰ ব্যৱহাৰ কৰা আৰু পুনৰ ব্যৱহাৰৰ উপযোগী কৰা এই মূল মন্ত্ৰ হিচাপে লৈ জল সংৰক্ষণ কৰিবলৈ নিজৰ ভাষণত উপৰাষ্ট্ৰপতি নাইডুৱে উল্লেখ কৰে। Taking place in India's water sector. The much needed policy reform within the creation of Jal Shakti Ministry has given an impetus to integrate management of water resources with a special focus on demand and supply management. Commendably, the policy planners made judicious and active interventions at multiple levels to address individual elements of water management. Soon after the creation of this ministry, Jal Jeevan Mission was launched with the aim of providing a functional tap to every household by 2024. It's a very ambitious program. বিহাৰত শাসকীয় দল নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স চমুকৈ NDA পুনৰ শাসনলৈ অহাৰ পথ প্ৰশস্ত হ'ল। বিহাৰ বিধানসভাৰ মুঠ 243খন আসনৰ 125খন আসন লাভ কৰি NDA বিজয় ধ্বজা উৰুৱায়। শাসক দল NDA 125খন আসন লাভ কৰাৰ বিপৰীতে বিৰোধী মহাজোঁট বন্ধনে 110খন আসন লাভ কৰিবলৈ সক্ষম হয়। অন্যান্য দলসমূহে 8খন আসন লাভ কৰে। নিৰ্বাচনী ফল অনুসৰি বিজেপিয়ে 74, JDUৱে 43, VIP আৰু HAMে 4খন আসন লাভ কৰে। আনহাতে RJDয়ে 75খন আসন, কংগ্ৰেছে 19খন, CPI আৰু CPMে 2খনকৈ আসন, CPI MLে 12খন আসন লাভ কৰে।
আছাউদ্দিন ৱাছিৰ নেতৃত্বাধীন AIMIM দলে 5খন, LJP, BSP আৰু নিৰ্দলীয় এখনকৈ আসন লাভ কৰে। ইপিনে বিহাৰ বিধানসভা নিৰ্বাচনৰ দৰেই উপনিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্যকেইখনতো বিজেপিয়ে বিশেষ সফলতা লাভ কৰিছে। উত্তৰ প্ৰদেশত শাসক দল বিজেপিয়ে 6খন আসন লাভ কৰিছে। সমাজবাদী পাৰ্টিয়ে লাভ কৰিছে 1খন আসন। মধ্যপ্ৰদেশত 20খন আসনৰ ভিতৰত বিজেপিয়ে 19খন আসন লাভ কৰিবলৈ সক্ষম হয়। বিৰোধী কংগ্ৰেছে লাভ কৰে 9খন আসন। ছত্তীশগড়ত শাসক দল কংগ্ৰেছে মৰুৱাহী আসনখন দখল কৰে। উপনিৰ্বাচন অনুষ্ঠিত হোৱা গুজৰাটত শাসক দল বিজেপিয়ে বিৰোধী কংগ্ৰেছৰ দখলৰ পৰা 8খন আসন লাভ কৰিবলৈ সক্ষম হয়। ঝাৰখণ্ডত শাসকীয় মৰ্চাই 2খন আসন লাভ কৰে। ইফালে উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰত শাসক দল বিজেপিয়ে 5খন আসনৰ 4খন আসনেই লাভ কৰিবলৈ সক্ষম হয়। 1খন আসন নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰে। উত্তৰ পূৰ্বাঞ্চলৰ আন এখন ৰাজ্য নাগালেণ্ডৰ 2খন আসনত অনুষ্ঠিত হোৱা উপনিৰ্বাচনত নেশ্যনেল ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিয়ে 1খন আৰু নিৰ্দলীয় 1খন আসন দখল কৰে। কৰ্ণাটকত 2খন আসনেই বিজেপিয়ে লাভ কৰে। তেলেংগানাত বিজেপিৰ প্ৰাৰ্থী M ৰঘুনন্দন ৰাও জয়ী হয়। হাৰিয়ানাৰ বৰোদা সমষ্টিত হোৱা উপনিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী জয়ী হয়। ৰাষ্ট্ৰভক্তিৰ মানসিকতাৰে কঠোৰ পৰিশ্ৰমেৰে আত্মনিৰ্ভৰশীল হৈ আগুৱাই যাবলৈ সকলোকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আহ্বান জনাইছে। আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসম আৰক্ষীৰ বিশেষ শাখাই অনুষ্ঠিত কৰা অসম আৰক্ষী অনলাইন হেকাথন অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সোণোৱালে প্ৰতিযোগীসকলক উদ্দেশ্যি এই মন্তব্য কৰে। অনুষ্ঠানটোত তামিলনাডুৰ আগাদা টীমে স্মাৰ্ট সলিউশ্যন ফৰ উইমেন ছেফটিৰ বাবে প্ৰথম পুৰস্কাৰ লাভ কৰে। মহাৰাষ্ট্ৰ আৰু কেৰালাই ক্ৰমে দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে। বঁটা প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে শ্ৰম কৰিলেহে জীৱনত ভগৱানক পূজা কৰা হয়। তেওঁ জনসাধাৰণক অসম আৰক্ষীক সহযোগিতা আগবঢ়াই কঠোৰ পৰিশ্ৰমেৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে আৰক্ষীক সহায় কৰিব পৰা নতুন নতুন পদক্ষেপ উদ্ভাৱনত উদগনি যোগাবৰ বাবে এনেধৰণৰ পদক্ষেপ আৰক্ষীয়ে গ্ৰহণ কৰি আহিছে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষিকেশ গোস্বামী, মুখ্য সচিব জিষ্ণু বৰুৱাৰ উপৰিও অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। Won the medal because this is really connected. Ek Bharat, Shresth Bharat. कहाँ तमिलनाडु, केरल और महाराष्ट्र, कहाँ असम, ऐसे ही देश का एकता और अखंडता को मजबूत बनाने में हम सब हिंदुस्तानी प्रतिबद्ध है और रहेंगे। यही हमारा प्रतिज्ञा है। কেন্দ্ৰীয় চৰকাৰে অনলাইন চলচ্চিত্ৰ, অনলাইন দৃশ্য আৰু শ্ৰাব্য অনুষ্ঠান, অনলাইন নিউজ পৰ্টেল আদি বিষয়বোৰ এতিয়াৰ পৰা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনলৈ আনিছে। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে আজি ৰাজপত্ৰিত অধিসূচনা জাৰি কৰিছে। উল্লেখযোগ্য যে অনলাইন নিউজ পৰ্টেলকে ধৰি এই অনুষ্ঠানবোৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ আইন বা স্বতন্ত্ৰ সংস্থা নাছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰে এতিয়া নতুন অধিসূচনা জাৰি কৰাৰ ফলত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত অনলাইন নিউজ পৰ্টেল, অনলাইন ফিল্ম, অনলাইন দৃশ্য শ্ৰাব্য অনুষ্ঠান আদি নিয়ন্ত্ৰিত হ'ব। ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 96.69% বৃদ্ধি পাইছে। স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে সদৰি কৰা মতে কালি 629 গৰাকী লোক সুস্থ হৈ উঠাত ৰাজ্যখনত আৰোগ্য হোৱা মুঠ লোকৰ সংখ্যা 2,02,471লৈ বৃদ্ধি পাইছে। কালিৰ দিনটোত ৰাজ্যখনত 25,339 গৰাকী লোকৰ নমুনা পৰীক্ষাৰ পাছত 271 গৰাকীৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে। ইয়াৰ ফলত ৰাজ্যখনত কোভিডত আক্ৰান্তৰ মুঠ সংখ্যা 2,09,388লৈ বৃদ্ধি পাইছে। ৰাজ্যখনত সম্প্ৰতি 5,965 গৰাকী লোক চিকিৎসাধীন হৈ আছে। ইফালে কালি কামৰূপ মহানগৰ আৰু ডিব্ৰুগড় জিলাত 2 গৰাকীকৈ আৰু তিনিচুকীয়া জিলাত 1 গৰাকী লোকৰ এই ৰোগত মৃত্যু হোৱাত কোভিডত মৃত্যু হোৱা লোকৰ মুঠ সংখ্যা 952লৈ বৃদ্ধি পাইছে। আনহাতে দেশত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 92.56%লৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি শেহতীয়াকৈ 54,377 গৰাকী কোভিড আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিছে আৰু ইয়াকে লৈ দেশত আৰোগ্য হোৱা ৰোগীৰ সংখ্যা 80,13,783লৈ বৃদ্ধি পাইছে। সম্প্ৰতি 4,94,657 গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে। এই পৰ্যন্ত 1,27,571 জন লোকৰ এই ৰোগত মৃত্যু হৈছে। দেশত এতিয়ালৈ মুঠ আক্ৰান্তৰ সংখ্যা হৈছে 86,36,011 জন। গুৱাহাটী PIBৰ উদ্যোগত
আজি অনাথসকলৰ মাজত কোভিড সজাগতা শীৰ্ষক এখন ৱেবিনাৰ অনুষ্ঠিত কৰা হয়। এই ৱেবিনাৰখনত শিক্ষাবিদ উদ্যোগীৰ লগতে বিভিন্ন ক্ষেত্ৰত জড়িত বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। ৱেবিনাৰখনত অনাথসকলৰ মাজত কোভিড সচেতনতা বৃদ্ধিৰ পোষকতা কৰে গুৱাহাটীস্থিত PIBৰ যুটীয়া সঞ্চালক সম্ৰাট বন্দ্যোপাধ্যায়। নগাঁও বন্যপ্ৰাণী সংমণ্ডল আৰু কাজিৰঙা টাইগাৰ ৰিজাৰ্ভৰ ব্যৱস্থাপনাত আজিৰে পৰা পৰ্যটন ক্ষেত্ৰত নদী পৰ্যটন নতুনকৈ সংযোজন হৈছে। বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই আজি ভুমুৰাগুৰিত আনুষ্ঠানিকভাৱে নদী পৰ্যটনৰ শুভাৰম্ভ কৰে। পৰ্যটন ক্ষেত্ৰত নদী পৰ্যটন সংযোজন হোৱাৰ লগে লগে ব্ৰহ্মপুত্ৰৰ বিশাল বুকুত দেশী বিদেশী পৰ্যটকে এতিয়াৰে পৰা নৌকা বিহাৰৰ আনন্দ উপভোগ কৰিব পাৰিব। ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশে কলীয়া ভুমুৰা দলঙৰ তলত মটৰ বোটত উঠি পৰ্যটকে ব্ৰহ্মপুত্ৰৰ বিনন্দীয়া ৰূপ উপভোগ কৰিবলৈ সক্ষম হ'ব। বিশ্ববিখ্যাত ৰিভাৰ ডলফিনৰ জলকেলি উপভোগ কৰাৰ বাবে দেশী বিদেশী পৰ্যটকৰ আগমন ঘটিব বুলি পৰ্যটন বিভাগে আশা কৰিছে। নদী পৰ্যটনৰ শুভাৰম্ভ অনুষ্ঠানত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক বৃন্দাবন গোস্বামী, ৰূপক শৰ্মা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰকে ধৰি বন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। আমি ৰিভাৰ টুৰিজম আৰম্ভ কৰিলোঁ। আমি এই কাৰণে আৰম্ভ কৰিছোঁ যে আমাৰ অসমখন সঁচাকৈ ভাৰতবৰ্ষৰ ভিতৰত এখন ধুনীয়া ৰাজ্য। আজিলৈকে আমাৰ অসমৰ সৌন্দৰ্যৰ কাৰণে, বিকাশৰ কাৰণে আৰু ৰাইজে জনাৰ কাৰণে ব্যৱস্থা নাছিল। কাজিৰঙা আপোনালোকে জানে ইন এণ্ড ৰাউণ্ড 1300 স্কোৱাৰ কিলোমিটাৰ মাটিৰ মানে কাজিৰঙা হয়। আমি কাজিৰঙা দেখাবলৈ হ'লে আপোনালোকে জানে যে আমাৰ ইয়াতে ধৰক জীপ চাফাৰী আছে, হাতী চাফাৰী আছে, এলিফেণ্ট চাফাৰী যিটো আমি কৈ থাকোঁ। তাৰ বাহিৰত আমি একো দেখাৰ ব্যৱস্থা নাই। আজিৰ দিনত আমি ট্ৰেকিংৰ ব্যৱস্থা কৰিছোঁ। ঠিক তেনেকুৱা ইয়াৰ ফালৰ পৰা আমি যাতে আমি নাৱৰ জৰিয়তে আমি গোটেইখিনি কাজিৰঙাৰ ওচৰ পাজৰ থকা আমাৰ জৈৱ বৈচিত্ৰ্য দেখাব পাৰোঁ। আমি ৰিভাৰ ডলফিন দেখাব পাৰোঁ। আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ যি সৌন্দৰ্য এইটো দেখাব পাৰোঁ। তাৰ কাৰণে আমি এই প্ৰয়াস প্ৰথমবাৰৰ কাৰণে আৰম্ভ কৰিছোঁ। আৰু মই ভাবোঁ এই প্ৰয়াসৰ কাৰণে আমাৰ পৰ্যটক বন্ধুসকলে আমাৰ অসমৰ নদীৰ, আমাৰ অসমৰ জৈৱ বৈচিত্ৰ্যৰ, আমাৰ অসমৰ ৱাইল্ড লাইফৰ যি জ্ঞান, এই জ্ঞান ল'ব পাৰিব। বিহাৰ বিধানসভা নিৰ্বাচনত NDAৰ বিশেষ সফলতাক লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সন্তুষ্টি ব্যক্ত কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দলৰ ছ'চিয়েল মিডিয়া কৰ্মশালাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে বিহাৰৰ নিৰ্বাচনী ফলে সামগ্ৰিকভাৱে অসমত বিজেপিৰ কৰ্মীসকলক ব্যাপকভাৱে উৎসাহিত কৰিছে। বিহাৰত হোৱা বিজেপিৰ উত্থানৰ ধাৰা অসম বিধানসভাৰ আগন্তুক নিৰ্বাচনতো যাতে প্ৰতিফলিত হয় তাৰ বাবে দলৰ প্ৰতিজন কৰ্মকৰ্তাক সজাগ হৈ সচেতনতাৰে কাম কৰি যাবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আদৰ্শৰ কথা আঙুলিয়াই দি কয় যে মোদীয়ে সন্মান সহকাৰে দেশৰ জনতাক সেৱা আগবঢ়োৱাৰ বাবে জনতায়ো মোদীক আঁকোৱালি লৈছে। বিহাৰৰ নিৰ্বাচনে মোদীৰ প্ৰতি আস্থা বৃদ্ধি পোৱাটো প্ৰতীয়মান কৰিলে বুলি কৰ্মশালাত উপস্থিত কৰ্মকৰ্তাসকলৰ মাজত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। ৰাজ্যখনৰ কোনো জনতাই যাতে বিজেপিৰ প্ৰতি বিতুষ্ট নহয় তাৰ প্ৰতি ছ'চিয়েল মিডিয়াৰ কৰ্মকৰ্তাসকলক চকু দিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। বহু জাতীয় সংগঠনৰ দ্বাৰাই আমাৰ দলৰ প্ৰতি শ্ৰদ্ধা জনাই সমৰ্পিত হৈ অংশগ্ৰহণ কৰিব। এই খবৰটো যাতে আমাৰ ইয়াৰ 400 সদস্যই অসমত ৰেজিষ্টাৰ নহয়, তাৰ বাবে 52 লাখ বিভিন্ন পৰ্যায়ত ছাত্ৰ ছাত্ৰীক আমি বিভিন্ন ধৰণৰ সহযোগিতা আগবঢ়াইছোঁ। বিনামূলীয়া নামভৰ্তি, বিনামূলীয়া পাঠ্যপুথি, বিনামূলীয়া ইউনিফৰ্ম আৰু জলপানী আৰু তেখেতসকলৰ হোষ্টেল ভিউজ ইত্যাদি ইত্যাদি ক্ষেত্ৰতো আমি উল্লেখযোগ্য ভূমিকা পালন কৰিছোঁ। ইয়াৰ উপৰি আজি আমি প্ৰায় 6 লাখ বিভিন্ন কাৰিকৰী দিশত অধ্যয়ন কৰাৰ বাবে যিবিলাকে বেংকৰ লোন লৈছিল ছাত্ৰ ছাত্ৰী, কোনোবাই 5 লাখ, কোনোবাই 3 লাখ, কোনোবাই 2 লাখ, যিসকলে ঋণ পৰিশোধ কৰিব পৰা নাই তেখেতসকলক যি কাম কৰিম সততা নিষ্ঠাৰে কৰিম আৰু স্বচ্ছৰ নীতিৰ দ্বাৰা জনসাধাৰণৰ স্বাৰ্থত কাম কৰি যাম। এই সংকল্প থাকিব আমাৰ। আৰু সেইবাবে এইখন চৰকাৰে বহু ধুমুহা আহিছে, আপোনালোকে দেখিছে। যোৱা 4.5 বছৰত বিভিন্ন ৰূপত বিভিন্ন ধুমুহা আহিল। হিমালয় সদৃশ প্ৰত্যাহ্বান আমাৰ সন্মুখত দেখা দিছিল। তৎসত্ত্বেও BTCৰ পৰিষদীয় নিৰ্বাচনৰ দিন ডিচেম্বৰ মাহৰ ভিতৰত ঘোষণা কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়াৰ পাছত নিৰ্বাচনক লৈ ওদালগুৰি জিলা প্ৰশাসন তৎপৰ হৈ উঠিছে।
জিলা প্ৰশাসনে ওদালগুৰি মহাবিদ্যালয়ত যোৱা সোমবাৰৰ পৰা 4 দিনীয়াকৈ ইভিএমৰ ব্যৱহাৰৰ নীতি নিয়মৰ লগতে বিভিন্ন ধৰণৰ যাৱতীয় প্ৰশিক্ষণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। প্ৰশিক্ষণত ওদালগুৰি মহকুমাৰ অন্তৰ্গত 5টা পৰিষদীয় সমষ্টিৰ 412টা ভোট কেন্দ্ৰৰ প্ৰিজাইডিং আৰু পলিং বিষয়াসকলে অংশগ্ৰহণ কৰে। কাইলৈ প্ৰশিক্ষণৰ সামৰণি পৰিব। অতি শীঘ্ৰে জিলাখনৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত 5টা পৰিষদীয় সমষ্টিত 395টা ভোট কেন্দ্ৰত প্ৰিজাইডিং আৰু পলিং বিষয়াসকলকো অনুৰূপ প্ৰশিক্ষণ দিয়া হ'ব বুলি ভেৰগাঁও মহকুমা তথ্য আৰু জনসংযোগ বিভাগে সাংবাদিকৰ আগত অৱগত কৰিছে। ইপিনে চিৰাং আৰক্ষীয়ে চলোৱা এক অভিযানত ভাৰত ভূটান সীমান্তত পুতি ৰখা অৱস্থাত বৃহৎ পৰিমাণৰ সক্ৰিয় গুলী উদ্ধাৰ কৰা হৈছে। বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে আৰক্ষীৰ এই অভিযান বৃহৎ সাফল্য বুলি বিবেচিত হৈছে। চিৰাং জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আজি এক সংবাদমেলত জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে প্ৰকাশ কৰা মতে গোপন সূত্ৰৰ ভিত্তিত চিৰাং জিলাৰ আমগুৰি থানাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৰ 1 নম্বৰ গৌজানপুৰীত এই অভিযান চলোৱা হৈছিল। উদ্ধাৰ কৰা 492টা সক্ৰিয় গুলীৰ ভিতৰত 561টা 7.62 mm আৰু 321টা গুলী 5.56 mm বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। সমাগত বিটিচি নিৰ্বাচনত বিক্ষিপ্ত পৰিস্থিতিৰ সূচনা কৰিবলৈ এইসমূহ সক্ৰিয় গুলী লুকুৱাই থোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। খবৰ এটা আছিলে যে কয়লা ময়লা এৰিয়াত কৰবাত এমুনিশ্যন আৰু হাতিয়াৰ কৰবাত মানে লুকুৱাই থোৱা আছে। গতিকে যিটো এৰিয়াত খবৰ আছিল 1 নম্বৰ গজেনপুৰী তাত প্ৰায় 3 ঘণ্টামান চাৰ্চ চলোৱা হৈছিলে। সেই চাৰ্চত আমি এক জেগাত মাটিত পুতি থোৱা লাইভ এমুনিশ্যন পাইছোঁ। টোটেল আছে আপোনাৰ 792 ৰাউণ্ডছ অফ লাইভ এমুনিশ্যন আছে। তাত দুটা কেটেগৰী আছে। আপোনাৰ 561 ৰাউণ্ড এমুনিশ্যন আছে 7.62 mm আৰু 231 ৰাউণ্ড এমুনিশ্যন আছে 5.56 mm। গতিকে এইখিনি লাইভ এমুনিশ্যন এইটো ক'ৰবাত ইউজ হ'লেহেঁতেন, কিন্তু আমি তাৰ আগতে ইয়াক ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু মাত্ৰ দুদিন পাছতে পোহৰৰ উৎসৱ দীপাৱলী। দীপাৱলী উপলক্ষে এইবাৰ কামৰূপ গ্ৰাম্য জিলা প্ৰশাসনে সেউজ দীপাৱলী পালনৰ বাবে আহ্বান জনাইছে। ইয়াৰ বাবে জিলা আৰক্ষী অধীক্ষক পাৰ্থসাৰথী মহন্তই ৰিক্সাত উঠি কামৰূপৰ দদৰাৰ ৰাজপথত সেউজ দীপাৱলী পালনৰ বাবে ৰাইজক আহ্বান জনায়। উল্লেখযোগ্য যে দদৰাৰ পচৰীয়া হৈছে হাড়গিলাৰ বাসস্থান। এছিয়াৰ ভিতৰত সৰ্বাধিক হাড়গিলাৰ প্ৰজনন হয় এই অঞ্চলটোত। ইয়াৰ বাবে ফটকা আতচবাজিৰ শব্দই যাতে পক্ষীকুলক বিপদত নেপেলায় তাৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এই বিশেষ উদ্যোগ। আমাৰ হাড়গিলা আমি সকলোৱে বনাইছে আৰু তোমালোকক অনুৰোধ জনাইছে আপোনালোকে ফটকা বোমা বাৰুদ নুফুটাই কেৱল পোহৰেৰে এই উৎসৱ। আজি আমি ইয়াত আগন্তুক দীপাৱলীৰ কাৰণে এটা কেম্পেইন কৰিছোঁ যাতে সকলোৱে গ্ৰীণ দীপাৱলী সেউজ দীপাৱলী পালন কৰিব পাৰে। হাড়গিলা আপোনালোকে জানেই এণ্ডেঞ্জাৰ্ড আটাইতকৈ এটা বিৰল পক্ষী হাড়গিলা আৰু এণ্ডেঞ্জাৰ্ড চৰাই আৰু ইয়াৰ সংখ্যা দিনে দিনে বহুত কমি আহিছে, বিলুপ্ত প্ৰায়। আৰু দদৰা পচৰা শিঙিমাৰি হৈছে হাড়গিলাৰ আটাইতকৈ সৰ্ববৃহৎ কলনী, সৰ্ববৃহৎ আচলতে প্ৰজননস্থলী। আৰু ইয়াত এইখিনি সময়ত হাড়গিলাৰ প্ৰজনন ঋতু চলি আছে। হাড়গিলাই ইয়াত কণী পাৰিছে, কিছু হাড়গিলাই পোৱালি জগাইছে। আৰু এইখিনি সময়ত যদি মানে ফটকা ফুটালে দীপাৱলীত সিহঁতৰ বহুত ক্ষতি হয় আমাৰ হাড়গিলাবিলাকৰ, বা অকল হাড়গিলা বুলিয়ে নহয় সকলো পৰিৱেশৰ বা বন্যজীৱৰ বা আৰু আমাৰ নিজৰ কাৰণেও ভাল নহয়। গতিকে আমি সেই উদ্দেশ্যে আমি সদায় প্ৰতি বছৰে কৰোঁ। আৰু এইবাৰ আমি অকণমান বেছি মানে সক্ৰিয়ভাৱে ওলাই আহিছোঁ যাতে আমি কোনো প্ৰদূষণৰ সৃষ্টি নহয়। জিলাখনৰ ভিতৰতে এটা চৰ্চিত পথ। অসম চৰকাৰৰ ৰাজ্যিক পথ প্ৰকল্প আঁচনিৰ অধীনত নিৰ্মিত এই পথটোক লৈ গৌৰৱান্বিত এই পথটোৰ কাষৰ লোকসকল। এটা চৰ্চিত পথ, পথটোৰে যিয়ে এবাৰ পাৰ হৈ গৈছে চৰকাৰ তথা পথ নিৰ্মাণ কৰা প্ৰতিষ্ঠানটোৰ গুণ গাইছে সকলোৱে। চৰাইদেউ জিলাৰ চফৰাইৰ পৰা চেপনলৈ 21 কিলোমিটাৰৰ এই পথটোক লৈ এতিয়া গৌৰৱান্বিত সেই অঞ্চলৰ প্ৰতিজন লোক। বিভাগীয় কৰ্তৃপক্ষক সকলো লোকে ধন্যবাদ জনাইছে এই পথটো নিৰ্মাণৰ বাবে। পথটো খুব সুন্দৰ হৈছে, আগতকৈ অতি সুন্দৰকৈ নিৰ্মাণ কৰিছে। পথত যাতায়াত সুচল হৈ পৰিছে, এতিয়া খুব সুন্দৰভাৱে নিৰ্মাণ হ'ল। বিশেষকৈ চৰকাৰক ধন্যবাদ দিব বিচাৰোঁ
এই চেপন চফৰাই পথটো আপোনালোকে আজি 4-5টা বছৰ আগৰ যদি এইটো পথেদি কোনোবাই যাত্ৰা কৰা যাত্ৰীসকলক মনৰ অনুভৱ জানিব বিচাৰে তেতিয়াহ'লে এতিয়া আহি গ'লে আজিৰ তাৰিখত খুব এটা সুন্দৰ পথ তেওঁলোকে উপহাৰ পালে মাহমৰা সমষ্টিৰ চাৰিওফালে যদি আপোনালোকে যাত্ৰা কৰে নিশ্চয় দেখি পাব যে প্ৰধানমন্ত্ৰী গ্ৰাম্য সড়ক যোজনাৰ অধীনত SOPDৰ অধীনত বিভিন্ন আঁচনিৰ দ্বাৰা একদম পথবিলাক বাটপথবিলাক জৰাজীৰ্ণ পথবিলাক এটা সুন্দৰভাৱে নিৰ্মাণ হৈ উঠিছে 21 কিলোমিটাৰৰ এই পথটো অসম চৰকাৰৰ বিশেষ পুঁজিৰ দ্বাৰা অসম ৰাজ্যিক পথ প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা হৈছে চৰাইদেউ জিলাৰ গ্ৰাম্য পথ শাখাৰ তত্ত্বাৱধানত নিৰ্মাণ হোৱা এই পথটো এতিয়া জিলাখনৰ ভিতৰতে এটা সৰ্বাংগ সুন্দৰ পথ হিচাপে বিবেচিত হৈছে চেপন চপৰাইটো 21 কিলোমিটাৰ ৰাস্তা এইটো 40 কোটি টকাৰ দ্বাৰা অসম চৰকাৰৰ বিশেষ পুঁজিৰ দ্বাৰা নিৰ্মাণ কৰা হ'ল 17-18 বৰ্ষতে এতিয়া দেখিব আপোনালোকে অসমৰ ভিতৰত এটা জিলিকি থকাৰ এটা ৰাস্তা চেপন চপৰাই 21 কিলোমিটাৰ এই পথটোৰ ইয়াতে দুজন ঠিকাদাৰে নিৰ্মাণ কৰিলে দুইজন ঠিকাদাৰে সুন্দৰকৈ নিৰ্দিষ্ট সময়ত নিৰ্মাণ কৰি এটা সৰ্বাংগ সুন্দৰ ৰাস্তা অসমৰ ৰাইজক উপহাৰ দিছে আৰু চেপন চোনপুৰ ৰাস্তাটো প্ৰায় 26 কিলোমিটাৰ পথ 44 কোটি টকাৰ জেকে কনষ্ট্ৰাকশ্যনে নিৰ্দিষ্ট সময়ত এটা কোৱালিটিৰ ৰাস্তা বনালে আৰু ইতিমধ্যে তাতে পূৰ্বৰ পৰা এটা RIDFৰ ব্ৰিজ এখন আছিল ডিউৰ ব্ৰিজখন সম্পূৰ্ণ হোৱা নাছিল শেহতীয়াকৈ আধা টকাটো আমি SOPD বা দি ইতিমধ্যে আমি ব্ৰিজখন নিৰ্মাণ কৰি প্ৰায় 90% শেষ কৰিছোঁ প্ৰায় 1 কোটি 30 লাখ টকা পুনৰ অসম চৰকাৰ বা দি সেই আধাৰৰ কামটো আমি সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ অহা মাহত এই ডিউৰ ব্ৰিজখনো আমি অপেনিং কৰিম অসম চৰকাৰৰ ৰাজ্যিক পথ প্ৰকল্প আঁচনিৰ অধীনত চেপন সোণপুৰা সংযোগী 26 কিলোমিটাৰ পথটো সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে চেপন সোণপুৰা পথটোৰ ওপৰত থকা দিৰৈ নদীৰ ওপৰত নিৰ্মীয়মান হৈ থকা দলংখনো প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত চৰাইদেউৰ পৰা নবুল কোঁৱৰ বাতৰি বিভাগ DD অসম এটা দুৰ্গম পথ দুয়োপাৰে ঘন অৰণ্য কিছু প্ৰাকৃতিক দৃষ্টিনন্দন পৰিৱেশ আৰু এটি গৰম পানীৰ প্ৰাকৃতিকভাৱে নিৰ্মিত ঠাইডোখৰত আছে পৰ্যটনৰ যথেষ্ট সম্ভাৱনা কিন্তু ক'ত আছে এই ঠাই চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন গোলাঘাট নগৰৰ পৰা প্ৰায় 18 কিলোমিটাৰ নীলগড় এখন বন্যপ্ৰাণী অভয়াৰণ্য 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে প্ৰায় আধা ঘণ্টা যাত্ৰাৰ পাছত মূল পথৰ পৰা প্ৰায় 2 কিলোমিটাৰলৈ ঘন অৰণ্যৰ মাজেৰে এটা অস্থায়ী পথ বাটত যদি কেতিয়াবা বন্য হস্তীৰ খোজৰ চিন কেতিয়াবা আকৌ বাঘ নাইবা বনৰীয়া মেথনৰ ভৰিৰ খোজ আৰু তাৰ পাছৰ দৃশ্য এয়া হয় গোলাঘাট কাৰ্বি আংলং সীমান্তৱৰ্তী নাম্বৰ দৈগ্ৰুং বন্যপ্ৰাণী অভয়াৰণ্যৰ মাজত অৱস্থিত এইডোখৰ ঠাইৰ নাম বৰপুং সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা এটি গৰম পানীৰ উহৰ বাবে এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই ঠাই চাওক কিদৰে পানীৰ মাজেৰে ভাপৰ বুৰবুৰণিয়ে টপট কৰি ৰাখিছে উহটোৰ পানী ডাঠ অৰণ্যৰ মাজৰ দৃষ্টিনন্দন তথা মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত এই বৰপুং গৰম পানীৰ উহে প্ৰচুৰ পৰ্যটনৰ সম্ভাৱনা কঢ়িয়াই আনিছে বৰপুং অঞ্চলটো এতিয়াও পৰ্যটকৰ কাৰণে বিকাশ হোৱা নাই কিন্তু এটা অতি গুৰুত্বপূৰ্ণ কথা এটা গৰম পানীৰ উহ আমাৰ পিছফালে সকলোৱে লক্ষ্য কৰিছে আৰু এই উহটো গৰম পানীয়ে নহয় পানীবিলাক লুণীয়াও হয় আৰু সেইকাৰণে সদায় পুৱা গধূলি হাতী বা অন্যান্য বনৰীয়া জীৱ জন্তু আহি ইয়াত পানী খাবলৈ আহে উল্লেখযোগ্য যে 2004 চনতেই ভাৰত চৰকাৰৰ দ্বাৰা বন্যপ্ৰাণী অভয়াৰণ্য ৰূপে চিহ্নিত হৈছিল এই নাম্বৰ দৈগ্ৰুং বন্যপ্ৰাণী অভয়াৰণ্য উপযুক্ত নিৰ্দেশনা অনুসৰি পৰ্যটনৰ বাবেও মুকলি কৰি দিব পৰা যাব এই স্থান নাম্বৰ দৈগ্ৰুং ৱাইল্ড লাইফ চেংচুৰীত টুৰিষ্টৰ কাৰণে 39 হাইৱে আছে
39 নুমলীগড়ৰ পৰা 39 হাইৱে দি আহি গৰম পানীত ৰ'লে গৰম পানী চালে আৰু ট্ৰেকিং কৰিব হ'লে তাতে 2.5 কিলোমিটাৰ আহিলেই বৰপুং বুলি এইটো গৰম পানী পাব তালৈকে আহিব পাৰিব ভাল পাব আৰু ৱাইল্ড লাইফ চাবলৈ হ'লে খুব ৰাতিপুৱা আহিলে বাইচন দেখাৰ সৌভাগ্য ঘটিব পাৰে আৰু কেপলেংগুৰ পাব আৰু হুলক গিবনো চাব পৰা যাব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দৰে এই স্থানতো ঘন অৰণ্যৰ মাজত ট্ৰেকিং অথবা সাফাৰীৰ সুবিধা কৰিব পৰা যাব পৰ্যটকৰ বাবে আনহাতে এই বৰপুঙতেই পোৱা যায় নানান বন্যপ্ৰাণী যেনে বাঘ বনৰীয়া মেথুন হাতী ধনেশ পক্ষী হাইঠা ভালুক গিবন হলৌ বান্দৰ ইত্যাদি কিন্তু তাতোকৈও গুৰুত্বপূৰ্ণ বিষয় এই যে ভাৰতবৰ্ষৰ ভিতৰত কেৱল মাত্ৰ নাম্বৰ দৈক্ৰুং বন্যপ্ৰাণী অভয়াৰণ্যতেই পোৱা যায় বনৰীয়া মেথুন তথা 108 বিধ অৰ্কিডৰ প্ৰজাতি ইয়াতে আমাৰ ইণ্ডিয়ান বাইচন যিটো আপোনালোকে জানে মেথুন বুলি কওঁ আৰু লগতে আমাৰ এলিফেণ্ট থাকে তাৰপিছত আমাৰ ইয়াতে এইটো হলক গিবন থাকে তাৰপিছত ব্লেক পেন্থাৰো পাব আৰু হৰ্ণবিল পাব এনেকুৱা বিভিন্ন প্ৰজাতিৰ আপুনি পাব আৰু আটাইতকৈ নাম্বৰ ডগিং ৱাইল্ড লাইফ চেঞ্চুৰীটো বিখ্যাত যে ইয়াতে অৰ্কিডৰ কাৰণে ইয়াত আপুনি অতি কমেও আপুনি 105 বিধ অৰ্কিড পাব যদি আপুনি জংগলত বিভিন্ন ঠাই গ'লে গতিকে নাম্বৰ ডগিং ৱাইল্ড লাইফ চেঞ্চুৰীখন মুখ্যতঃ আমাৰ অৰ্কিডৰ কাৰণে বিখ্যাত আৰু ইণ্ডিয়ান বাইচন চাব আপুনি ভাৰতবৰ্ষত খুবেই সীমিত নৰ্থ ইষ্টততো ইণ্ডিয়ান বাইচন পাব ইয়াতে অকল গতিকে সেইকাৰণে ইণ্ডিয়ান বাইচন আমাৰ শেহতীয়া চেঞ্চাছ মতে 22টামান আছিল কিন্তু এতিয়া আমি দেখিলোঁ প্ৰায় 28ৰ পৰা 30টামান আমাৰ মানে দেখা পোৱা গৈছে গতিকে পৰৱৰ্তী চেঞ্চাছত সেইটো গম পাম কিন্তু এতিয়া আমাৰ যিটো আইচাইটত 28 পৰা 30টামান দেখা গৈছে বৰপুং গৰম পানীৰ অতি দুৰ্লভ বনৰীয়া মেথুন তথা 108 বিধ অৰ্কিডৰ কেন্দ্ৰস্থল নাম্বৰ দৈক্ৰুং বন্যপ্ৰাণী অভয়াৰণ্যৰ সম্ভাৱিতা পৰ্যটনৰ বাবে এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰাটো নিশ্চিত বাতৰি বিভাগ ডিডি অসম গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাবে এটি সুখৰ খবৰ ডিডি নিউজ গুৱাহাটীৰ ইউটিউব চেনেলৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যাই আজি 1 লাখৰ সীমা অতিক্ৰম কৰিলে সমূহ দৰ্শকলৈ আমি ডিডি অসমৰ বাতৰি বিভাগৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ইউটিউব চেনেলত আমাৰ বাতৰিসমূহ আপোনালোকে কম্পিউটাৰ বা মোবাইল ফোন যোগেও চাব পাৰিব বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ উৰিষ্যাৰ কটকত থকা আয়কৰ আপিল ন্যায়াধিকৰণৰ স্থায়ী কাৰ্যালয় ভিডিঅ' কনফাৰেন্সিং যোগে শুভ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ উৎপাদন আৰু ৰপ্তানি ব্যৱস্থাৰ উত্তৰণত সহায়ক হোৱাকৈ 10টা মুখ্য খণ্ডৰ বাবে উৎপাদনশীলতাৰ ভিত্তিত বোনাছ আঁচনিত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ জলশক্তি মন্ত্ৰালয়ৰ উদ্যোগত দ্বিতীয় ৰাষ্ট্ৰীয় জল বঁটা প্ৰদান অনুষ্ঠান জল সংৰক্ষণ কৰিবলৈ উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ আহ্বান অসম আৰক্ষীৰ প্ৰথম অনলাইন হেকাথন পুৰস্কাৰ প্ৰদান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৰাষ্ট্ৰভক্তিৰ মানসিকতাৰে কঠোৰ পৰিশ্ৰম কৰিবলৈ সকলোকে মুখ্যমন্ত্ৰীৰ আহ্বান আৰু ৰাজ্যত কোভিড আৰোগ্যৰ সংখ্যা বৃদ্ধি দেশত আৰোগ্যৰ হাৰ 92.56%। বাতৰিৰ পৰা বিদায় লোৱাৰ আগে এটা কথা মনত পেলাই দিছো কৰোনাক পৰাস্ত কৰিবলৈ সামাজিক দূৰত্ব বজাই ৰাখক সঘনাই হাত ধুই থাকক আৰু সঠিকভাৱে মাস্ক পৰিধান কৰিবলৈ নাপাহৰিব মাস্ক আপ ইণ্ডিয়া সংবাদ লৈতো আজিলৈ ইমানেই কাইলৈ পুনৰ লগ পাম নিশা 8:30 নমস্কাৰ শুভৰাত্ৰি